নমস্কাৰ সকলো মৰমৰ ছাত্ৰ-ছাত্ৰীক পুনৰ অন্য এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো মৰমৰ ছাত্ৰ-ছাত্ৰী ভালে আছা। আজি মই তোমালোকৰ বাবে BA ছেকেণ্ড ছেমিষ্টাৰ আছামিজ মেজৰ অসমীয়া ভাষা আৰু সাহিত্যৰ ইতিহাস 1826 চনৰ পৰা 2000 চনলৈ এই কিতাপখনৰ চন্দ্ৰকুমাৰ আগৰৱালা ৰচিত প্ৰকৃতি কবিতাটোৰ পৰিচয় লগতে লেখকৰ পৰিচয় সকলোখিনি মই তোমালোকৰ বাবে সাৰমৰ্ম লৈ আনিছোঁ। আৰু যিসকলে ছাত্ৰ-ছাত্ৰীয়ে মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে যদি চাই আছা প্লিজ লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিবা যাতে এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ মোৰ ইউটিউব চেনেলত সকলোতকৈ প্ৰথমতে পোৱা। ভিডিঅ'টো যিহেতু ৰাতি কৰা হৈছে কিছুমান তোমালোকে দেখা নাপাবও পাৰা। যদি তোমালোকক এই পাঠটোৰ যদি PDF লাগে তেনেহ'লে সুমন্ত অফিচিয়েল আছাম মোৰ ফেচবুক পেজ হয়, তোমালোকে ফ'ল' কৰি দিবা আৰু তাতে তোমালোকে মোক হাই বুলি মেছেজ কৰি দিবা। মই তোমালোকক পাঠটোৰ PDF কৰি তোমালোকক সকলোখিনি দি দিম, তোমালোকে নিশ্চয় চাই ল'ব পাৰিবা। তেনেহ'লে ব'লা ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰকৃতি চন্দ্ৰকুমাৰ আগৰৱালা। মই দেখুৱাই যাম, তোমালোকে চাই যাবা, কাৰণ সকলোখিনি পঢ়ি গ'লে ভিডিঅ'টো বহুতো দীঘল হৈ যাব আৰু তোমালোকৰ নিজৰে এলাহ লাগিব। সেইবাবে মই দেখুৱাই যাম, তোমালোকে চাই যাবা যাতে তোমালোকে অতি সহজতে বুজি পোৱা।